মাছ পাতুৰি হৈতে আজি দুপৰীয়া সাজত আৰু কি বনালো আপোনালোকক দেখুৱাই আছো সেয়েহে আপোনালোকৰ বহুমূলীয়া সময়খিনি উলিয়াই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ এইফালে বাটি এটা লৈছো মচুৰ দাল এইফালে ৰঙলাও ডাঙৰ ডাঙৰ পাত কেইটামান এমুঠি ৰঙলাও ৰাগ এইফালে মিক্স সবজি এখন বনাম গোটেইখিনি ৰেডি কৰি লৈছো সৰিয়হ কেইটামান তিয়াই ৰাখিছো মাছ লৈছো কেইপিছমান এইফালে আকৌ মচুৰ দাল কেইটা ভালদৰে ধুই কুকাৰতে বহাই দিছো আনফালে আকৌ হেতু চুলাত চাহ বনাই থৈ দিছো আপোনালোকে তো গমেই পায় মই দুপৰীয়া ভাত বনাব আহিলে একাপ চাহ খাই লওঁ আৰু এইফালে জোখমতে নিমখ দিলো এয়া মোৰ কুকাৰটো ৰেডি হৈ গ'ল দাইলৰ কুকাৰ এতিয়া বহাই দিছো আনফালে চাহু হৈ থাকিব এইফালে দাইলখনো চিটি মাৰিব চাহ আৰু পানী আৰু গাখীৰ আজি একেলগে দিছো এতিয়া চাহ পাত দি দিছো জুইটো কমাই থৈ চাহখিনি হৈ থাকিব দিছো এইফালে আকৌ বাউল এটাত পানী লৈছো ডাঙৰ বাউল এটা লৈছো তাতে পানী লৈছো আৰু অকনমান দিছো নিমখ দি এতিয়া ৰঙলাওৰ পাতকেইটা ভালদৰে আগতে ধুই লৈছো নিমখ পানীখিনি তিয়াই ৰাখিছো তেতিয়া হলে ধুনীয়াকৈ লেৰেলি যোৱাৰ নিচিনা হ'ব মাছ পাতুৰি দিলে ভাঙি নাযায় এইখিনি তাতে নিমখৰ পানীত থৈ দিছো এইফালে মোৰ চাহু হৈ গ'ল 2 কাপ চাহ ৰেডি কৰি লৈছো বাইদেউ এজনী আছে বাইদেউজনীৰ কাৰণে আৰু মোৰ কাৰণে এইফালে গোটেইখিনি ৰেডি হৈ গ'ল চাহু খাম ভাতো বনাম এতিয়া সবজিখন বনাবৰ কাৰণে কেৰাহী এখন বহাই দিলো এয়া জোখমতে তেল দিলো শুকান জলকীয়া দিছো দুটা মই আকৌ মিক্স সবজিত শুকান জলকীয়া দিলে খাবলৈ ভাল পাওঁ গোন্ধটো যে ইমান ভাল লাগে আৰু পাঁচফোৰণ দিব লাগে আৰু বেছি ভাল লাগে এয়া পাঁচফোৰণক কেইটামান দিলো অকনমান ৰঙচুৱা হ'ব দিছো এটা ডাঙৰ পিয়াজ কাটি দিছো জোখমতে দিলো হালধি এতিয়া পাচলিখন বহাই দিছো ইয়াতে আছে জিকা পটল ৰঙলাও মূলা আলু গোটেইবোৰ আছে এই মিক্স সবজিখন আকৌ খাবলৈ ভাল লাগে এয়া সোৱাদ অনুযায়ী নিমখো দিলো ভালদৰে এইখিনি লৰাই লৈছো ৰঙলাও দিলে ধুনীয়া বান খাই মিক্স সবজিখন খাবলৈ বেছি ভাল লগা হয় গোটেইখিনি ভালদৰে লৰাই লৈছো এতিয়া ঢাকনি লগাই কম জুইত ৰাখি থৈ দিম মই মিক্স সবজি কম জুইতেই বনাও পানী নিদিওই কম জুইত সিজি থাকিব দিম এইফালে আকৌ কেইটামান সৰিয়হ তিয়াই ৰাখিছিলো তাত দিলো নহৰু কেইফুটামান কেঁচা জলকীয়া কেইটামান আদা অলপ দিছো এইখিনিও ধুনীয়াকৈ মিহিকৈ পিছি লম মিক্সি জাৰটো দি দিলো এইখিনি ধুনীয়াকৈ মিহিকৈ পেষ্ট বনাই লৈছো আনফালে মাজতে আকৌ সবজিখনো লৰাই দিলো আকৌ ঢাকনিখন লগাই থৈ দিছো যাতে ধুনীয়াকৈ সিজি থাকে আনফালে আন এখন কেৰাহীত আকৌ তেল গৰম হ'ব দিছিলো তাতে কেইটামান দিলো কটা জিৰা এতিয়া তাত দিছো শুকান জলকীয়া এটা আৰু মিহিকৈ কাটি থোৱা পিয়াজ অলপ দিছো মচুৰ দাল যেতিয়া মচুৰ দালত আকৌ মই পিয়াজ দি চাম্বাৰ দিলে খাবলৈ ভাল পাওঁ সেইকাৰণে পিয়াজ দিও আৰু মগু দাল হলে নহৰু দিও এতিয়া সোৱাদ জোখমতে দিলো হালধি এতিয়া দাইলখন চাম্বাৰ দি দিলো কি হ'ল জানেনে ফোন আহিছিল মাজতে কথা পাতি থাকোতে দাইলখনত 4-5টা মান চিটি মাৰি দিলে এয়া দেখিছেনে দাইলখন গলি অৱস্থা নোহোৱা হৈ গৈছে মই মচুৰ দাল এইদৰে সিজি গলে খাবলৈ ভাল নাপাওঁ অকনমান এটা চিটি মাৰিলে নমাই থৈ দিও তেতিয়া দাইলখন খাবলৈ বেছি ভাল লাগে এয়া মোৰ দাইলখন ৰেডি হৈ গ'ল আনফালে আকৌ সবজিখনত মিক্স সবজিখনত আকৌ অকনমান জিৰা গুৰি দিছো দি ভালদৰে এইখিনি লৰাই দিছো আকৌ ঢাকনিখন লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিম যাতে ধুনীয়াকৈ সিজি যায় মিক্স সবজিবোৰ আকৌ ধুনীয়াকৈ সিজি গলেহে ভাল লাগে অকনমান দাইলৰ পানী দি দিছো ইয়াতে এয়া মোৰ সবজি ৰেডি হৈ গ'ল সিজিয়ে গৈছে ধুনীয়াকৈ সবজি ৰেডি হৈ গ'ল নমাই থৈ দিলো আৰু সেই একেখন কেৰাহীয়ে আকৌ ভালদৰে ধুই তাতে তেল গৰম হ'ব দিছিলো এটা দিলো শুকান জলকীয়া এতিয়া দিছো তাত কেইটামান পাঁচফোৰণ এতিয়া তাত এটা পিয়াজো দিলো জোখমতে দিলো হালধি এতিয়া ৰঙলাওৰ আগখিনি যে আছিল এইদৰে ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি লৈছো তাত দুটা আলু দিছো লগত এইখিনি বহাই দিলো সোৱাদ অনুযায়ী নিমখ দিলো ভালদৰে লৰাই চৰাই
ঢাকনিখন লগাই এইখিনিও ধুনীয়াকৈ সিজিবৰ কাৰণে কম জুইত ৰাখি থৈ দিম যাতে ধুনীয়াকৈ সিজি থাকে মই আকৌ এই ৰঙালাও আগৰ সৰিয়হ দি চৰচৰি বনালে খাবলৈ বহুত বেছি ভাল পাওঁ তাতে মাছৰ মূৰ দিলেও ভাল লাগে কেতিয়াবা তেনেকৈও বনাওঁ আজি নিদিও বাৰু আজি এনেকৈয়ে বনাওঁ আলু আৰু ৰঙালাও আগৰ এনেকৈ চৰচৰি বনাম ঢাকনিখন লগাই থৈ দিলে এইফালে আকৌ মোৰ এইখিনি পেষ্ট কৰি লোৱা হৈ গ'ল তাত দিছোঁ কেঁচা মিঠাতেল অলপ আৰু নিমখ হালধি দিছোঁ অলপ দি এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ নিমখ হালধি দিয়াৰ বাৰু ভিডিঅ'টো ৰাখিব নহ'ল এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ লৈ এতিয়া সেই যে ৰঙালাওৰ পাতকেইটা যে আছিল পাতকেইটাত এপিচ মাছ ভালদৰে সৰিয়হত তেতিয়াই লৈছোঁ এইদৰে বান্ধি টোপলা কৰি লৈছোঁ এইদৰে বান্ধি দিছোঁ মই বাৰু পিছত লং ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম কেনেকৈ বনালোঁ কি কৰিলোঁ এয়া মাছ পাতুৰি ৰেডি হৈ গ'ল এইদৰে ৰেডি কৰি লৈছোঁ গোটেইকেইটা আনফালে আকৌ কেৰাহীত অকণমান তেল দিছোঁ গৰম হ'ব দিছিলোঁ তাতে মাছ পাতুৰিকেইটা দি দিছোঁ গোটেইকেইটা বহাই দিছোঁ এইদৰে মই 4টা বনাইছোঁ 4জনৰ কাৰণে 4 পিচ মাছ বনাইছোঁ খাবলৈ যে ইমান টেষ্টি হয় আপোনালোকে বনাই খাই চাবচোন মই বাৰু সম্পূৰ্ণ ভিডিঅ'টো দি দিম মাছ পাতুৰি এতিয়া ঢাকনিখন লগাই থৈ দিছোঁ জুইটো একেবাৰে কমাই থৈ দিছোঁ এইফালে এয়া এইখিনিও মোৰ আধা সিজাৰ নিচিনা হৈ গৈছে এতিয়া তাত দিছোঁ এই পিচি থোৱা যে সৰিয়হখিনি আছিল তাৰ পৰা অকণমান পানীৰে মিহলাই ইয়াতে দি দিলোঁ এইখিনি চৰচৰি বনাম আকৌ ঢাকনিখন লগাই দিছোঁ বহুত বেছি সৰিয়হ দিয়া নাই অকণমান সৰিয়হ এচামুচ সৰিয়হত পানী মিহলাই তেনেকৈ দি দিছোঁ বহুত বেছি সৰিয়হ দিলেও ভাল নালাগে খাবলৈ এইফালে মাছ পাতুৰিখিনি মাজতে আকৌ লৰাই দিছোঁ এইদৰে যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাব কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বেছি তেলো নালাগে খাবলৈও টেষ্টি হয় আৰু এইফালে মোৰ চৰচৰিখন হৈয়ে গ'ল ৰঙালাওৰ আগৰ একো মছলা নিদিয়াকৈ যে ইমান টেষ্টি হয় এইখন খাবলৈ এইখনেৰে গোটেই ভাতখিনি খাব পাৰি এই আলুখিনি সিজিছে নে নাই চালোঁ মাজতে সিজি গৈছে ধুনীয়াকৈ এইখিনি নমাই থৈ দিছোঁ হৈয়ে গৈছে এইফালে মোৰ মাছ পাতুৰিও হৈয়ে যাব প্ৰায় 15-20 মিনিটত ধুনীয়াকৈ হৈ যায় মই জুইটো একেবাৰে কমাই থৈ বনাওঁ যাতে ধুনীয়াকৈ সিজি যায় ভিতৰত থাকে মাছ পিচ ভালদৰে যাতে সিজি যায় এয়া মোৰ সিজি গৈছে ধুনীয়াকৈ 15-20 মিনিট হৈ গৈছে আনফালে আকৌ আন এখন কেৰাহীত অকণমান দিছোঁ তেল দি তাতে অকণমান নিমখ দিম এতিয়া এয়া নিমপাত কেইটামান ভালদৰে ধুই টুকি থৈ দিছিলোঁ খৰাহী এটাত থৈ দিছিলোঁ এতিয়া নিমপাত কেইটামান ভাজি ল'ম আপোনালোকে বাৰু খায়নে এইদৰে নিমপাত ভাজি আমি কিন্তু মাজে মাজে খাওঁ সপ্তাহত এদিন বা 15 দিনৰ মূৰত এদিন এনেকৈ নিমপাত ভাজি খাওঁ মই আৰু ভণ্টি বেছি ভাল পাওঁ খাবলৈ আৰু বাইদেউজনীয়ে খায় আমি তিনিজনে খাওঁ মই কিন্তু বিৰাটেই ভাল পাওঁ এই যে নিমপাত ভাজিখন মচমচীয়া হয় ধুনীয়া লাগে খাবলৈ গোটেইখিনি মোৰ ৰেডি হৈ গ'ল এইফালে গোটেইখিনি ৰেডি কৰি লৈছোঁ এয়া ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টি শ্বেয়াৰ কৰি দিব কাৰণ ভিডিঅ'টিত 2-3টামান ৰেচিপি আছে আজিলৈ আহিছোঁ ধন্যবাদ